প্ৰথম কথা মই ৰাতিপুৱাৰে পৰা মোৰ চেণ্টাৰ 147 নং ভোট কেন্দ্ৰত মই আহিছোঁ আৰু সকলোৱে ভোট দি আছে। তাৰ মাজতো মই নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ। ভাল লাগিছে যে প্ৰতিকূল বতৰকো নেওচি সকলোৱে গাঁৱৰ সকলো মানুহে নিজৰ ভোট প্ৰদান কৰাৰ কাৰণে ভাৰতীয় সংবিধানে দিয়া যি অধিকাৰ সেই অধিকাৰক সাব্যস্ত কৰাৰ কাৰণে সকলোৱে ওলাই আহিছে। সকলোৱে বিচাৰে যে আমি গণতন্ত্ৰক ৰক্ষা কৰোঁ আৰু গণতন্ত্ৰক আগুৱাই লৈ যাওঁ। তেনে ক্ষেত্ৰত সকলোৱে মই ভাবোঁ যে ইয়াতে ভোট দিবলৈ আহিছে আৰু এটা ভাল পাৰ্চেণ্টেজ আমি আশা কৰিছোঁ। বিশেষকৈ মই কোকৰাঝাৰ লোকসভা সমষ্টিত আমি সদায় 80% ওপৰত আমি সদায় ভোট পোল হোৱা দেখিছোঁ। তেনে ক্ষেত্ৰত এইবেলি যদি বতৰে কোনো বিধি পথালি নিদিয়ে তেতিয়া 85% 90লৈকে আমি আশা কৰিব পাৰোঁ। তেনে ক্ষেত্ৰত মই সকলোকে অনুৰোধ কৰিম যে আমি সকলোৱে ভোট প্ৰদান কৰি গণতন্ত্ৰক সন্মান কৰিব লাগে, গণতন্ত্ৰক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে সংকল্প ল'ব লাগে আৰু এটা ভাল চৰকাৰ বনোৱাৰ কাৰণে সকলোৱে নিজৰ ভোটটো প্ৰদান কৰিব লাগে। কাৰণ এই এটা সময় যে আমি দেশখনক কি কৰিম, দেশখনক আগুৱাই লৈ যাব পাৰিম নে নাই, দেশখনক নেতৃত্ব দিয়া ব্যক্তিজন কেনেকুৱা হ'ব নিৰ্ণয় কৰাৰ সময় হৈছে ইয়াতে। আৰু সেই সময়ত ৰাইজক মই অনুৰোধ জনাম যে সঠিক সময়ৰ সঠিক সিদ্ধান্ত যদি আমি ল'ব নোৱাৰোঁ তেতিয়াহ'লে হয়তো বহুত ক্ষতি হৈ যাব। সেইকাৰণে দেশখনক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে নিজৰ ভোটটো প্ৰদান কৰিব লাগে আৰু বিকাশৰ যাত্ৰাত সকলোৱে ভৰি দিব লাগে, সকলোৱে সহায় আগবঢ়াব লাগে। সেই আশা মই কৰিম। ধন্যবাদ।